এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ দশম অধ্যায় বৃত্তৰ উদাহৰণ 2 নম্বৰটো চাম। উদাহৰণ 2 নম্বৰত আছে এটা বহিবিন্দু টিৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ TP আৰু TQ দুডাল স্পৰ্শক টনা হ'ল। প্ৰমাণ কৰা যে এংগল PTQ ইকুৱেল টু 2 ইনটু এংগল OPQ। এটা আমাক প্ৰমাণ কৰিব দিছে। এইটো বহুতে কমেন্ট কৰিছিলে। একচুয়ালি কমেন্ট কৰা নাই, মোক পাৰ্সোনালি মেছেজ দিছিলে যে এইটো বুজাই দিব লাগে ভালদৰে আৰু এটা ভিডিঅ' বনাই। সো মই এইটো ভিডিঅ' বনালো। এতিয়া এইটো চোৱা, চিত্ৰটো এইটো কিতাপত দিয়া আছে। কিতাপত OQ টো সংযোগ কৰা নাছিলে, সেইটো মই ভুলতে কৰি দিলো, সেইটো তোমালোকে নকৰিবা। এতিয়া এইটো চিত্ৰটো সেম আঁকি লৈছো, মই হাতেৰে আঁকিছো, তোমালোকে ভালদৰে কম্পাস ব্যৱহাৰ কৰি আঁকিবা। এতিয়া লিখাবিলাক প্ৰায় সেমে হ'ব, জাস্ট মই তথাপিও লিখি দিছো সলিউশন। প্ৰথম আমি দিয়াখিনি লিখি লম, যে যি দিয়া আছে given O কেন্দ্ৰযুক্ত বৃত্তৰ, এইটো এটা O কেন্দ্ৰযুক্ত বৃত্ত। সো O কেন্দ্ৰযুক্ত এটা বৃত্ত, এটা বহিবিন্দু T, এইটো এটা বহিবিন্দু দেখিছা, বাহিৰত আছে বৃত্তটোৰ বহিবিন্দু T, আৰু টিৰ পৰা TP আৰু TQ, TP TQ এই দুডাল স্পৰ্শক। সো TP আৰু TQ দুডাল স্পৰ্শক, য'ত P, Q দুটা স্পৰ্শবিন্দু। এইটো বিন্দুত স্পৰ্শ কৰিছে, P আৰু Q টো স্পৰ্শবিন্দু। সো স্পৰ্শ বিন্দু এইখিনি হ'ল। এতিয়া কিতাপত কি প্ৰমাণ কৰিব লাগি আছে সেইটো দিব লাগিব। সো প্ৰমাণ কৰিব লাগে যে তেনেকৈ দি লিবা, প্ৰমাণ কৰিব লাগে যে আমাক দিছে এংগল PTQ ইকুৱেল টু 2 ইনটু এংগল OPQ। এতিয়া কিতাপত এংগল PTQ টোক থিটা বুলি ধৰি লৈছে, মই ঠিক তেনেকৈ তোমালোকক দেখুৱাই দি আছো, আৰু বিশেষ কনফিউজ কৰিব খোজা নাই তোমালোকে এইটো থিটাৰ সলনি বেলেগো ধৰিব পাৰিবা। মই জাস্ট কিতাপৰ নিচিনাকৈ দি দিম। ধৰা হ'ল এংগল PTQ ইকুৱেল টু থিটা, সেইটো ধৰিলো। এতিয়া এইটো থিটা হ'ল। তাৰপিছত চাবা, এইটো এটা কেন্দ্ৰবিন্দু TP TQ এই দুডাল স্পৰ্শক। এটা বিন্দুৰ পৰা এই দুডাল স্পৰ্শক হ'লে এই দুডাল সমান হয়। উপপাদ্য আমি 10.2 পাইছিলো যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। সো ইয়াত আকৌ বুলি বা তোমালোকে যেনেকৈ লিখাবিলাকৰ ষ্টাইলবিলাক অলপ বেলেগ হ'ব পাৰে সবৰে। আকৌ TP ইকুৱেল টু TQ, কাৰণ ইয়াত লিখি দিবা এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, সেইটো লিখিব লাগিব। এতিয়া TP ইকুৱেল টু TQ সেইটো পালো আমি। নেক্সট আকৌ আমি পাম সমদ্বিবাহু ত্ৰিভুজৰ এই দুডাল বাহু সমান হ'ল। সমান হোৱাৰ লগে লগে সমান বাহুৰ বিপৰীত কোণবিলাকো সমান হয়। অৰ্থাৎ TPৰ বিপৰীত কোণটো হ'ব এইটো Q কোণটো, আৰু TQৰ বিপৰীত কোণটো হ'ব P। অৰ্থাৎ P ইকুৱেল টু Q হ'ব। এংগল P আৰু এংগল Q সমান হ'ব। সেইটো এটাকে ট্ৰায়াঙ্গেল TPQ সমদ্বিবাহু, এইটো ত্ৰিভুজ TPQ এটা সমদ্বিবাহু ত্ৰিভুজ, তাকে লিখিছো সমদ্বিবাহু। অৰ্থাৎ এই যেহেতু এইটো সমদ্বিবাহু ত্ৰিভুজ হ'ল, এটাকে এংগল এইটো লিখি দিবা তোমালোকে TPQ
ইকুৱেল টু এংগেল পি কিউ টি বা টি কিউ পি চ' টি কিউ পি এইটো সমান হৈ গ'ল এইটো আৰু এইটো সমান হ'ল বুজি পালা নিশ্চয় এতিয়া এইটো আমি থিতা বুলি ধৰিছিলোঁ ধৰাৰ লগে লগে আমি ইয়াৰে এটা কোণ উলিয়াব পাৰিম কেনেকৈ উলিয়াম সেইটো মই দেখুৱাই দি আছোঁ এতিয়া চাবা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী চ' যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী অৰ্থাৎ থিতা প্লাছ থিতা এইটো এটা কোণ থিতা এইটো প্লাছ এইটো ইকুৱেল টু 180 ডিগ্ৰী হ'ব এইটো টি পি কিউ আৰু টি কিউ পি এই দুটা মই যোগ কৰি দিম এতিয়া প্লাছ টি পি কিউ প্লাছ টি কিউ পি ইকুৱেল টু 180 ডিগ্ৰী এতিয়া আমি এই দুটা চেম ৰাখিম এংগেল টি পি কিউ প্লাছ এংগেল টি কিউ পি ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ থিতা কৰি দিলোঁ এইটো 180 ডিগ্ৰী আছে প্লাছ থিতাটো সেইফালে লৈ গৈছোঁ মাইনাছ থিতা হৈ গৈছে এতিয়া চাবা এইটো এংগেল টি পি কিউ আৰু টি কিউ পি এই দুটা চেম এইটো আৰু এইটো সমান অৰ্থাৎ টি কিউ পি ঠাইত আমি টি পি কিউ লিখিব পাৰিম যেহেতু একেই চ' মই টি কিউ পি ঠাইত টি পি কিউ লিখি দিছোঁ আৰু এইখিনি চেম আছে এতিয়া এইটো চেম দুটা 1 + 1 2 যেনেকৈ হয় ইয়াতো এইটো চেম আছে চ' 2 টি পি কিউ হ'ব 2 টি পি কিউ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ থিতা হ'ব এতিয়া দুইটো ইয়াত পূৰণ হৈ আছে চ' টি পি কিউ ইকুৱেল টু এইটো হৰণ হৈ যাব চ' 180 ডিগ্ৰী মাইনাছ থিতা বুজি পাইছা নিশ্চয় চ' এইটো হাফ ইনটু 180 ডিগ্ৰী মাইনাছ থিতা হৈ গ'ল টি পি কিউ ইকুৱেল টু এতিয়া টি পি কিউৰ মান যদি হাফ ইনটু 180 ডিগ্ৰী মাইনাছ থিতা হয় আৰু এইটো আৰু অলপ কেলকুলেশ্যন কৰিব পাৰিম ইয়াত চোৱা এইটো আৰু এইটো পূৰণ কৰি দিব পাৰিম চ' হাফেৰে যদি 180 পূৰণ কৰি দিওঁ তেতিয়াহ'লে এইটো 90 হৈ যাব দুইৰে এইটো হৰণ হৈ যাব 180 চ' এইটো 90 হ'ব মাইনাছ হাফ ইনটু থিতা হ'ব চ' হাফ ইনটু থিতা বুজি পালা এতিয়া এংগেল টি পি কিউৰ মান পালোঁ আমি এইখিনি আকৌ টি পি কিউ আৰু টি কিউ পি সমান হ'লে এংগেল টি কিউ পিৰ মানো আমি এইটোৱে পাম বুজি পাইছা নিশ্চয় চ' এতেকে এংগেল টি কিউ পি ইকুৱেল টু এইটোৱে হ'ব 90 ডিগ্ৰী মাইনাছ হাফ থিতা বুজি পালা এতিয়া আমি দুটা এই দুটা এংগেলৰ মান পাই গ'লোঁ মান পোৱাৰ পিছত আমাক প্ৰমাণ কৰিব দিছিল যে এইটো পি টি কিউ ইয়াত চোৱা পি টি কিউ এইটো ইকুৱেল টু 2 ইনটু অ' পি কিউ এইটো প্ৰমাণ কৰিব দিছিলে এতিয়া আমি অ' পি কিউ লৈ যাম আমি তাৰ আগতে চাবা অ' পি টি এইটো আকৌ 90 ডিগ্ৰী হ'ব এই এংগেলটো এংগেল অ' পি টি ইকুৱেল টু 90 ডিগ্ৰী হ'ব কাৰণ আমি উপপাদ্য 10.1ত পাই আহিছিলোঁ এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব চ' মই ইয়াত ছাইডত কৰি দি আছোঁ তোমালোকে ভালদৰে পাতি ল'বা এইটো এইখিনিলৈ ঠিকে থাকিলে ইয়াৰ পিছত তোমালোকে লিখিবা চাবা এইটো লিখিবা আকৌ এগেইন আকৌ অ' পি টি ইকুৱেল টু 90 ডিগ্ৰী লিখিবা এইটো ইয়াত কাষত লিখি দিবা যে আমাৰ উপপাদ্য 10.1টো লিখি দিবা তোমালোকে মই ইয়াত উপপাদ্য 10.1 বুলি দিলোঁ তোমালোকে উপপাদ্যটো গোটেইখিনি লিখি দিব লাগিব পৰীক্ষাত কাৰণ কিতাপত উপপাদ্য 10.1 আছে সেইকাৰণে ইয়াত দি দিছে কিন্তু তোমালোকে এক্সামত ভালদৰে উপপাদ্যটো গোটেই লিখিব লাগিব উপপাদ্যটো এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব সেইটো লিখি দিবা ইয়াত এতিয়া অ' পি টি ইকুৱেল টু 90 ডিগ্ৰী পালোঁ পোৱাৰ পিছত চাবা ইয়াত আমি অলপ মিলাই ল'ব লাগিব আমাক অ' পি কিউ লাগে চ' অ' পি কিউ ইকুৱেল টু আমি এনেকৈ লিখিব পাৰিম অ' পি টি মাইনাছ এংগেল টি পি কিউ তেনেকৈ লিখিব পাৰিম এতেকে ইয়াত চাবা
আমি তেনেকৈ লিখিম OPQ আমাক OPQ লাগে উদ্দেশ্যটো সো এংগল OPQ লিখিলো OPQ ইকুৱেল টু এইটো চাবা এই কোণটো OPT কোণৰ পৰা যদি আমি TPQ টো বিয়োগ কৰি দিও তেতিয়াহলে OPQ টো পাম সো আমি OPQ ইকুৱেল টু লিখিলো অৰ্থাৎ OPT এংগল OPT মাইনাস এইটো এংগল TPQ এইটো বিয়োগ হৈ যাব এতিয়া এংগল OPT টো হৈছে এইটো 90 ডিগ্ৰী সো ইকুৱেল টু 90 ডিগ্ৰী মাইনাস TPQ আকৌ আমি TPQ ৰ মান পাইছো এটো TPQ ইকুৱেল টু 90 ডিগ্ৰী মাইনাস হাফ থিটা সো ইয়াত লিখি দিবা 90 ডিগ্ৰী মাইনাস হাফ থিটা ইকুৱেল টু এটো মাইনাস কৰি দিয়াৰ পিছত এটো 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী কেনসেল হ'ব আৰু এটো মাইনাস মাইনাসে প্লাস হ'ব সো প্লাস হাফ থিটা হৈ গল এতিয়া হাফ থিটা মানে আমি আকৌ ধৰি লৈছিলো প্ৰথমতে ইয়াত দেখিছা এংগল PTQ বুজি পাইছা এতিয়া ইয়াত এইটো আছিল এংগল OPQ আছিল সো এইখিনি তোমালোকে এফালৰ পৰা লিখি আহিবা OPQ এটো হাফ ইনটু এংগল PTQ পালো এতিয়া এইটো আৰু এইটো পূৰণ কৰি দিম আমি সো এংগল 2 ইনটু এংগল OPQ হৈ যাব বজ্ৰ পূৰণ কৰি দিছো এইটো পূৰণ হৈছে ইয়াৰ তলত 1 আছে 1 আৰু এইটো পূৰণ হৈছে সো এইটো 2 ইনটু OPQ ইকুৱেল টু এইটো হৈ যাব এংগল PTQ হেতুৱে আমাক এইটো দেখুৱাব দিছিল এংগল PTQ ইকুৱেল টু 2 ইনটু OPQ উল্টাকৈ হল বা তোমালোকে প্ৰথমতে এনেকৈ লিখি দিব পাৰিবা এংগল PTQ ইকুৱেল টু 2 ইনটু OPQ এইখিনি সো ইয়াকে আমাক প্ৰমাণ কৰিব দিছিলে ইয়াত লিখি দিবা প্ৰমাণিত হল সো আজি ভিডিওটো দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ